নমস্কাৰ, মই দীপৰাজিত আৰু আপোনালোকলৈ লৈ আছোঁ কেইটামান আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথম বাতৰিটো হ'ল যোৱা কেইদিনৰ পৰা মন্দিৰ নামঘৰত নিষিদ্ধ মাংস পেলাই পবিত্ৰতা নষ্ট কৰাক লৈ ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি হৈ থকা সময়তে এইবাৰ গুৱাহাটী মহানগৰীত এটা মছজিদত উদ্ধাৰ হ'ল গাহৰিৰ মাংসৰ লগতে দুৰ্বৃত্তই নাম ফোন নম্বৰো উল্লেখ কৰি পেলাই থৈ গ'ল এখন পত্ৰ। পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংসৰ সৈতে সন্নিৱিষ্ট কাগজত উল্লেখ আছে যুৱতীৰ নাম আৰু ফোন নম্বৰ। বৰ্তমান যুৱতীগৰাকী আৰক্ষীৰ জেৰা। ঘটনাত জ্ঞাত নহয় বুলি প্ৰকাশ কৰিছে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ মতে কোনো দুৰ্বৃত্তই ব্যৱহাৰ কৰিছে তেওঁৰ নাম আৰু মোবাইল নম্বৰ। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিছে পাঞ্জাবাৰীৰ 6 মাইলৰ এলেকাৰ কেইবাটাও CCTV ভিজুৱেল। অভিযুক্ত আৰক্ষীৰ জালত পৰিলেই ফাদিল হ'ব কু অভিসন্ধিৰ আঁৰৰ কাহিনী। কোনে কি কাৰণত ৰচনা কৰিছিল এই কু অভিসন্ধি? কাকোকে আইন অমান্য কৰিবলৈ দিয়া নহ'ব, এই কাম কৰাসকলক গ্ৰেপ্তাৰ কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে কয়। আৰু মুখ্যমন্ত্ৰীয়ে কয় এইবিলাক বন্ধ হ'ব লাগে। অসম শান্তি আৰু প্ৰগতিৰ এক মহাস্থান হৈ থাকিব লাগে। পৰৱৰ্তী খবৰ, ধুবুৰীত আজিৰে পৰা ৰাজ্যৰ ইতিহাসত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এইবাৰ ধুবুৰী চাপৰত ৩৫০০ বিঘা ভূমি, ৩খন গাঁও আৰু প্ৰায় ১০,০০০ লোকক উচ্ছেদৰ প্ৰস্তুতি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ ঘোষণা, চৰকাৰী ভূমি দখল কৰা সকলক উচ্ছেদৰ পূৰ্বে ভূমি এৰাৰ অনুৰোধ। লগতে উচ্ছেদিত লোকসকলক ৫০,০০০ টকাকৈ চেক বিতৰণ। এইবাৰ আহিছোঁ আন এটি খবৰলৈ। ছুপাৰষ্টাৰ ছেইফ আলী খানৰ মূৰত ভাঙি পৰিল স্বৰ্গ। কাৰণ ছেইফৰ ১৫,০০০ কোটি টকাৰ সম্পত্তিৰ মালিক হ'ব এতিয়া ভাৰত চৰকাৰ। ছেইফ আলী খানৰ সম্পত্তিক এনিমি প্ৰপাৰ্টি হিচাপে ঘোষণা। উচ্চ ন্যায়ালয়ৰ বৃহৎ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে। অসমৰ মুখ্যমন্ত্ৰীৰ ঘোষণা, ২০২৫ নৱেম্বৰ মাহত গুৱাহাটীত মুকলি হ'ব আন এটি নতুন বিমানবন্দৰ। কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে নতুন বিমানবন্দৰটো। ইংলেণ্ডৰ বিৰুদ্ধে হোৱা দ্বিতীয়খন ক্ৰিকেট টেষ্ট মেচখন দখল কৰে ভাৰতে। ৩৩৪ ৰানৰ জয় লাভ কৰে টীম ইণ্ডিয়াই। তেজপুৰ আৰক্ষীক ভেঙুচালি উদণ্ড যুৱকৰ। কলীয়া ভোমোৰা উৰণীয়া সেতুত উদণ্ড যুৱকৰ তাণ্ডৱ। মৰ সাহসেৰে ৰাজপথত বাইক ষ্টাণ্ট উদণ্ড যুৱকৰ দিনৰ ব্যস্ত পথত। আজিলৈ ইমানতে বাতৰি সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ বাতৰি পাব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।